চিত্ৰকলাৰ অনন্য অনুষ্ঠান বাক শিল্পম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে নগাঁৱত আয়োজন কৰা হৈছে তিনিদিনীয়া ৰাজ্যিক পৰ্যায়ৰ ঘোষক প্ৰশিক্ষণ কৰ্মশালা। আৰু আজি কৰ্মশালাৰ শুভ আৰম্ভণিৰ দিনটো। এই কৰ্মশালাত অংশগ্ৰহণ কৰিবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থী আমাৰ মাজত আহি উপস্থিত হৈছেহি। আৰু প্ৰশিক্ষাৰ্থীসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত ইতিমধ্যে প্ৰশিক্ষণৰ কাৰ্যসূচী শুভ আৰম্ভণি হৈছে। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি কথা কৈ ভাল পোৱা কথাশিল্পীসকলৰ এক মঞ্চ, কথাশিল্পীসকলৰ এক সামগ্ৰিক সত্তাক একত্ৰিত কৰা যি প্ৰয়াস কৰা হৈছে, আৰু এই প্ৰয়াসত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু নগাঁও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত আজিৰে পৰা 1 ছেপ্টেম্বৰলৈকে 3টা দিনৰ কাৰ্যসূচীৰে এই প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হ'ব। কৰ্মশালাখনৰ পৰা ৰাজ্যিক পৰ্যায়ৰ যি ঘোষক প্ৰশিক্ষণ কৰ্মশালা আজিৰ পৰা অনুষ্ঠিত হৈছে। কৰ্মশালাখনে আচলতে ছাত্ৰ ছাত্ৰীসকলক আৰু বৰ্তমান সময়ত অত্যন্ত প্ৰয়োজনীয় যিটো বিষয় ঘোষক, সেই ঘোষকৰ বাবে তেওঁলোকক মানে উপযুক্ত কৰি ৰখাৰ এটা প্ৰচেষ্টা চলোৱা হ'ব। গতিকে আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব আৰু লগতে তেওঁলোকক বিভিন্ন বিষয়ত ভাষাৰ প্ৰয়োগ আৰু ঘোষকৰ বাহ্যিক আভ্যন্তৰীণ বিভিন্ন দিশৰ উৎকৰ্ষ কেনেকৈ সাধন কৰিব পাৰি এই বিষয়ত শিক্ষা প্ৰদান কৰা হ'ব। গতিকে